12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ খানাপাৰাত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহৎ জনাদেশেৰে একেৰাহে তৃতীয়বাৰ ক্ষমতা দখল কৰিলে বিজেপি তথা এনডিএ বৃহৎ বিজয়ৰ লগত সংগতি ৰাখি শপত গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰা হৈছে বিশাল ৰূপত দিছপুৰ ব্যস্ত হৈ পৰিছে শপত গ্ৰহণৰ প্ৰস্তুতিক লৈ মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ইয়াৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল ৰাজ্যৰ শীৰ্ষস্থানীয় বিষয়াসকলে তদাৰক কৰিছে প্ৰস্তুতিৰ মুখ্য সচিব ৰবি কোটা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে পৰিদৰ্শন কৰিছে খানাপাৰা খেলপথাৰ কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত ব্যস্ত হৈ পৰিছে অনুষ্ঠানৰ প্ৰস্তুতিক লৈ কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সাংবাদিকৰ আগত কয় আমি জাস্ট চালু গ্ৰাউণ্ডটো কেনেকৈ হৈ আছে বাছতে আমি জাস্ট চালু গ্ৰাউণ্ডটো কেনেকৈ হৈ আছে বাছতে নিৰাপত্তা কটকটীয়া কৰাৰ ব্যৱস্থা কৰা হৈছে মুহূৰ্তে মুহূৰ্তে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে ৰাজ্যৰ প্ৰশাসনে নিয়াৰিকৈ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰাৰ বাবে কৰা হৈছে সকলো ব্যৱস্থা ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সৈতে হেপী বৰাৰ ৰিপৰ্ট অসম লাইভ 24 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ খানাপাৰাত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহৎ জনাদেশেৰে একেৰাহে তৃতীয়বাৰ ক্ষমতা দখল কৰিলে বিজেপি তথা এনডিএ বৃহৎ বিজয়ৰ লগত সংগতি ৰাখি শপত গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰা হৈছে বিশাল ৰূপত দিছপুৰ ব্যস্ত হৈ পৰিছে শপত গ্ৰহণৰ প্ৰস্তুতিক লৈ মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ইয়াৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল ৰাজ্যৰ শীৰ্ষস্থানীয় বিষয়াসকলে তদাৰক কৰিছে প্ৰস্তুতিৰ মুখ্য সচিব ৰবি কোটা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে পৰিদৰ্শন কৰিছে খানাপাৰা খেলপথাৰ কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত ব্যস্ত হৈ পৰিছে অনুষ্ঠানৰ প্ৰস্তুতিক লৈ কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সাংবাদিকৰ আগত কয় আমি জাস্ট চালু গ্ৰাউণ্ডটো কেনেকৈ হৈ আছে বাছতে আমি জাস্ট চালু গ্ৰাউণ্ডটো কেনেকৈ হৈ আছে বাছতে নিৰাপত্তা কটকটীয়া কৰাৰ ব্যৱস্থা কৰা হৈছে মুহূৰ্তে মুহূৰ্তে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে ৰাজ্যৰ প্ৰশাসনে নিয়াৰিকৈ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰাৰ বাবে কৰা হৈছে সকলো ব্যৱস্থা ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সৈতে হেপী বৰাৰ ৰিপৰ্ট অসম লাইভ 24